আজি যে গৰু বিহুৰ দিনা আমাৰ গৰু ধুৱাতে কি বুলি গাৱে? লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰে সৰু বাপেৰে সৰু তই হলি বৰ গৰু। গৰু বিহু এয়া আমাৰ এয়া খুৰাহঁতে গৰু ধুৱাই আছে, এইফালে আমাৰ দেউতা এয়া ধুনীয়াকে গৰু ধুৱাই আছে গৰু বিহুৰ দিনা। আগতে নদীত ধুৱাইছিল, এতিয়া মানে ঘৰত। ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই ৰ'ব। এয়া পুৱায়ে উঠি কিনে এয়া মই মাহ হালধি গৰু ধুৱাবৰ কাৰণে যোগাৰ কৰি ল'লোঁ। তাৰপিছত এইখিনি ধুনীয়াকৈ পিচি কিনে এয়া আগলতি কলপাতত ল'লোঁ, কলপাতত লৈ এয়া আমাৰ দেউতাই গৰুক মাহ হালধি সানি দিছে। তাৰপিছত লাও বেঙেনা খাবলৈ ছটিয়াই দিছে। তাৰপিছত ময়ো অলপমান দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ এয়া পাইপেৰে ধুৱাই দিছে। আগতে আমাৰ এই নদীত যোৱা গৈছিলে, গৰুও বেছি আছিলে খুৰাহঁতৰ, তেনেকৈ গৈছিলে। এতিয়া খুৰাহঁত নাযায়ে, তেনেকৈ মানে বাটতে ধোৱা হৈছে আৰু এইবাৰ গৰু বিহু বুলি। আজি 2 বছৰমানৰ পৰা ঘৰতে ধুওৱা হয় গৰু আমাৰ যাবলৈ নহয় আৰু গৰু ধুৱাবলৈ নদীলৈ। নদীত গৈ ভালো লাগিছিল আগতে। এয়া আমাৰ খুৰাহঁতে এয়া ধুৱাই আছে গৰু, এইটো আমাৰ দেউতা। তেনেকৈ আৰু গৰু বিহুৰ দিনাখন এনেকৈয়ে আৰু গৰু ধুৱাওঁতে ব্যস্ত থাকিলোঁ। এয়া তাৰপিছত আমি সকলোৱে আকৌ এয়া আমাৰ টিকলিজনী ভতিজাজনী তাইও চাই আছে। তাই এইবাৰ প্ৰথম বিহু, তাই বহাগ বিহু এইবাৰ প্ৰথম পাইছে, গৰু ধুওৱা চাই আছে। এইকেইজনী আমাৰ ভণ্টি। এয়া আমি ধুনীয়াকৈ বহি আছোঁ অলপ সময় চাই কিনে। তাৰপিছত আমাৰ টিকলু ছাগলীকেইটা